কৃষ্ণ এই পবিত্ৰ প্ৰেক্ষাগৃহত উপস্থিত হৈ থকা সমস্তজন সুধীবৃন্দৰ শ্ৰীচৰণত ভক্তিপূৰ্ণ সেৱা নিবেদি ৰক্ষকুমাৰ নাটখনিৰ ৰাৱণ চৰিত্ৰটিৰ সংলাপটি প্ৰক্ষেপণ কৰিবলৈ আগবাঢ়িছোঁ। হুৰাহুৰ নাগ যক্ষ মানৱ দানৱ কোনেও নুবুজে হিতা কি ধাতুৰে কহাই ৰাৱণৰ প্ৰাণ। মোৰ এই দুৰ্ভাগ্যৰ হেতু নুবুজিলা তুমিও জানকী। বাহিৰত দেখি এই দুৰ্দান্ত ৰাক্ষস সৃষ্টিৰ বিনাশ প্ৰলয়ৰ ধূমকেতু ৰূপ বিশ্বৰ মানৱে হিতা অনাৰ্য বৰ্বৰ বুলি ৰাৱণক কৰে তিৰস্কাৰ, দেৱতাই কৰে উপহাস। কিন্তু নুবুজে কোনেও দেৱী কিদৰে ৰাৱণে অত্যাচাৰ অনাচাৰ অলংঘ দেৱালে ঘেৰা অন্য কৰি মোৰ এই হিয়াৰ মন্দিৰ নিকা কৰি নিতে নিতে প্ৰেম গংগা জলে বিনয় চন্দন লেপি ভকতিৰ ধূপ ধূনা জালি ৰাখিছো সজাই বেদি অনাহুত দেৱতাৰ পূজাৰ কাৰণে। নহয় নহয় দেৱী, পূজাৰ ক্ষণ যাই পাৰ হৈ দয়া কৰি এটিবাৰ লংকাৰ গোখানি সাম্যৰূপে থিয় দিয়া মোৰ সন্মুখত ৰাৱণৰ ভক্তিৰ শৰাই দেওধালি জানকীৰ চৰণ তলত। কৃষ্ণ।